আমাৰ স্কুলত ৰঙামাটি পাব্লিক হাইস্কুলত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু SMDCৰ আৰু আমাৰ ৰঙামাটি অঞ্চলৰ স্থানীয় ৰাইজ সকলোৱে মিলিত হৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এগছি বন্তি প্ৰজ্বলন কৰিছোঁ। যোৱা 30 জুন তাৰিখে ৰাতি আমাৰ স্কুলৰ পৰা চোৰে প্ৰায় বেটাৰী আৰু টিংকাৰিং লেবৰ কিছু সামগ্ৰী লৈ যায়। গিল কাটি তেওঁলোকে চুৰি কাৰ্য সম্পন্ন কৰে আৰু গোটেইখিনি আছিল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ সঁজুলি। কাৰণ আজিকালি জানে আপোনালোকে কাৰেণ্ট অবিহনে একো নহয়। স্মাৰ্ট ক্লাছৰ ৰুমটোৰ যেতিয়া বেটাৰীকেইটা লৈ যায়, স্মাৰ্ট ক্লাছ ধুনীয়াকৈ চলি আছিল, ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে বুজি উঠাৰ কিছুমান সঁজুলি আছিল। কিন্তু আজি আমি নিৰুপায়, উপায় নাই। ল'ৰা ছোৱালী গৰমৰ বন্ধ সত্ত্বেও সিহঁত স্কুলত আহিছে, বোলে ছাৰ আজি আমি বন্তি প্ৰজ্বলন কৰিম, আমি প্ৰাৰ্থনা কৰিম। 30 তাৰিখৰ সেই ঘটনাটোৰ পিছত 1 তাৰিখে ৰাতিপুৱা আমি যেতিয়া খবৰ পালোঁ, লগে লগে আৰক্ষী প্ৰশাসনক জনাইছোঁ। আৰক্ষী প্ৰশাসন আহিছে, ইনকুৱাৰী কৰিছে আৰু আজি 3 তাৰিখ। এতিয়ালৈ আমি কোনো সম্ভেদ পোৱা নাই বা তেওঁলোকৰ পৰা কোনো উত্তৰো পোৱা নাই। কিন্তু আমি অত্যন্ত দুখিত, মৰ্মাহত। ল'ৰা ছোৱালীক আমি কেনেকৈ পঢ়াম? 99% BPLৰ ষ্টুডেণ্ট এইখন স্কুলত। বহুখিনি কষ্ট কৰি স্কুলখন বনোৱা গৈছিল। গতিকে তাৰ মাজত যদি এনেকুৱা হয় তেনেহ'লে বহুতো কষ্ট হয়। আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ জনাম যাতে স্কুলবিলাকত নাইট চকীদাৰৰ ব্যৱস্থা কৰে আৰু CCTV ব্যৱস্থা কৰি দিয়ে। তেতিয়াও আমি কিছু পৰিমাণে পৰিত্ৰাণ পাম। নহ'লে আমি স্কুলত চৰকাৰৰ ফালৰ পৰা বহুত টকাৰ সামগ্ৰী যোগান ধৰা হৈছে, কিন্তু তাৰ কোনো নিৰাপত্তা নাই। তালা এটা খাৰঠি কৰি সকলো নহয়, কাৰণ তালা এটা খাৰঠি কৰোঁতে আজি কাটি উঠি সকলো বস্তু লৈ গ'ল। গতিকে আপোনালোকৰ জৰিয়তে তাকে অনুৰোধ জনাম আৰু হেৰুৱা সামগ্ৰীখিনি যাতে আমি এই গৰমৰ বন্ধ মাহৰ ভিতৰতে পাওঁ। নহ'লে ছাত্ৰ ছাত্ৰীক ভৱিষ্যত আমি কেনেদৰে শিক্ষা দিম, তাৰ কাৰণে অত্যন্ত চিন্তিত হৈছোঁ। আৰক্ষী প্ৰশাসনক আমি লগে লগে জনাইছোঁ, তেওঁলোক আহিছে, ইনভেষ্টিগেশ্যন কৰিছে। এতিয়ালৈ তেওঁলোকৰ ফালৰ পৰা কোনো উত্তৰ অহা নাই। শেষ ভৰসা মানে আমাৰ যিহেতু আমি গাঁৱৰ অঞ্চলৰ ৰাইজ, গতিকে এবাৰ আমি সদায় ঈশ্বৰ বিশ্বাসী। আৰক্ষী প্ৰশাসনক এফালে জনাইছোঁ, তাৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে বন্তি প্ৰজ্বলন কৰি এবাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যাতে এনেকুৱা ব্যক্তিবিলাক সোনকালে নিপাত যাওক, তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন হওক। এনেকুৱা এটা অনুষ্ঠান মন্দিৰৰ পৰা, মছজিদৰ পৰা বা স্কুলৰ পৰা যাতে তেওঁলোকে এনেকুৱা দুষ্কাৰ্য কৰিবলৈ ভৱিষ্যতে সাহস নকৰে, তাৰ উদ্দেশ্যত বন্তি প্ৰজ্বলন কৰিছোঁ। আমাৰ স্কুলৰ 348গৰাকী ষ্টুডেণ্ট বৰ্তমান। দিনে দিনে বাঢ়ি গৈ আছে ষ্টুডেণ্ট। সেই অনুপাতে আমি কামবিলাক কৰি গৈ আছিলোঁ। কিন্তু আজি যিটো অৱস্থা, এই অৱস্থাটোৱে প্ৰকৃততে আমাক চকু পানী উলিয়াইছে, তাক বাহিৰে আৰু একো দিব পৰা নাই। আমি কেনেকৈ কৰিম ভৱিষ্যত দিনকেইটা, তাত অলপ চিন্তিত হৈছোঁ। যোৱা 30 তাৰিখে আমাৰ স্কুলৰ পৰা চোৰে বা দুৰ্বৃত্তই চুৰ কৰি লৈ গৈছে। এই চুৰ কৰা সামগ্ৰী যাতে আমি পুনৰ ঘূৰাই পাওঁ, আমাৰ শিক্ষা যাতে পুনৰ চলি থাকে আগৰ দৰেই ভালদৰে, তাৰ বাবে আমি কামনা কৰিবলৈ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ একগোট হৈছোঁ। গৰম বন্ধ চলি থকাৰ পাছতো আমি ভগৱানে যাতে আমাক সেই বস্তুখিনি পুনৰ ঘূৰাই দিয়ে, দুৰ্ভিক্ষই যাতে শাস্তি পায়, সেইটো কামনা কৰি আমি পুনৰ বন্তি জ্বলাবলৈ ওলাইছোঁ। আমি বহুত দুখ পাইছোঁ। তেওঁলোকে তেনেকুৱা কৰিব নালাগিছিল। তেওঁলোকৰো ল'ৰা ছোৱালী আছে। আমিও তেওঁলোকৰ ল'ৰা ছোৱালীৰ দৰেই, আমাৰ লগতো তেওঁলোকে তেনেকুৱা কৰিব নালাগিছিল। আমি এই শিক্ষাখিনিৰ পৰা যে বঞ্চিত হ'লোঁ, তাৰ বাবে আমি অতি দুখিত অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আজি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। চোৰকেইজন প্ৰকৃততে যদি মানুহ হয়, তেওঁলোকৰ বিবেক বুদ্ধি বিবেচনা আছে, তেওঁলোকে যাতে এই গৰম বন্ধৰ কেইদিনতেই আমাৰ এই চুৰ কৰা সামগ্ৰীখিনি আন্ধাৰতে হ'লেও স্কুলত থৈ যায়, এইখিনিয়ে কামনা কৰিছোঁ।